নাৰী কল্যাণ মঞ্চ বামুণ্ডী শাখাৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। সদৌ অসম নাৰী কল্যাণ মঞ্চৰ অন্তৰ্গত বামুণ্ডী শাখাৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন আজি বামুণ্ডী তৰুণ সংঘ আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ৰিংকি ঠাকুৰীয়াৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে বামুণ্ডী শাখাৰ সভানেত্ৰী মালা চক্ৰৱৰ্তীয়ে। সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে বামুণ্ডী শাখাৰ সম্পাদিকা বিচিত্ৰ কলিতাই। সভাত উপস্থিত থাকি নাৰী কল্যাণ মঞ্চ অসমৰ সম্পাদিকা ডক্টৰ অসমী গগৈয়ে কয়, নাৰী কল্যাণ বুলি ক'লে নাৰীসকল সকলো দিশতে আগবঢ়াই নিয়াটো। বৰ্তমান সময়ত নাৰীসকলৰ বাবে কিছু প্ৰত্যাহ্বান আহি পৰিছে আৰু সেই প্ৰত্যাহ্বানৰ কেনেদৰে মুখামুখি হ'ব পৰা যায় তাৰ চিন্তা চৰ্চা নাৰী কল্যাণ মঞ্চই কৰিব লাগিব। সভাত নাৰী কল্যাণ মঞ্চ অসমৰ সভাপতি ছফিউৰ ৰহমানে ভাষণত কয়, বিভিন্ন সময়ত নাৰীসকল নিৰ্যাতনৰ বলি হৈ আহিছে। এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক মনোৰঞ্জন শৰ্মাই নাৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে গঠিত নাৰী কল্যাণ মঞ্চক আন্তৰিক কৃতজ্ঞতা জনায়। এই সভাতে বয়োজ্যেষ্ঠ মহিলা লেখিকা প্ৰমীলা চক্ৰৱৰ্তী আৰু ফুলেশ্বৰী কলিতাক ফুলাম গামোচা আৰু একোখনকৈ কীৰ্তন নামঘোষাৰে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰি 4গৰাকী কৃতি ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানত জিন্তি ৰাণী ঠাকুৰীয়াই বৰগীত, ননী কলিতাই কবিতা আবৃত্তি আৰু সংগীতা বৰ্মন পিংকী কলিতাই নৃত্য পৰিৱেশন কৰি সকলোকে আকৰ্ষিত কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আজি কাৰ্যসূচী আছিল আমাৰ বামুণ্ডী নাৰী কল্যাণ মঞ্চৰ বছৰীয়া অধিৱেশন। এই নাৰী কল্যাণ মঞ্চটোৰ জন্ম হৈছিল যোৱা বছৰত অৰ্থাৎ 2025 চনৰ এপ্ৰিলৰ 6 তাৰিখে। সদৌ অসম নাৰী কল্যাণ মঞ্চৰ উদ্যোক্তাসকলৰ সহযোগত বামুণ্ডীত এই শাখা সমিতিখন গঠন কৰি দিছিল তেখেতসকলে। এপ্ৰিলৰ 6 তাৰিখে বছৰ হৈ গৈছে, গতিকে মিটিংখন আমি আজিৰ তাৰিখত 14 জুন 2026 14 জুন তাৰিখে আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমি বিভিন্ন গীত মাত নাচ বৰগীতকে ধৰি বিভিন্ন অনুষ্ঠান ইয়াত পৰিৱেশন কৰা হৈছে। আৰু ইয়াত আমি বিশিষ্ট ব্যক্তি আমাৰ মাজত আছে। সদৌ অসম নাৰী কল্যাণ মঞ্চৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ বাইদেউ আৰু নাৰী কল্যাণ মঞ্চ অসমৰে সভাপতি সন্মানীয় ছফিউৰ ৰহমান শইকীয়া ছাৰ। তেখেতসকল আৰম্ভৰ পৰা আহি আমাক বিশিষ্ট বক্তাৰ অনুষ্ঠান শুৱনি কৰি সুন্দৰ বক্তৃতাৰে আমাৰ সভাসদসকলক আলোড়িত কৰিছে। আমাৰ এই মঞ্চৰ লক্ষ্য উদ্দেশ্য হৈছে যে আমাৰ সদৌ অসম নাৰী কল্যাণ মঞ্চৰ উদ্দেশ্যই হৈছে সমাজত অপসংস্কৃতি আঁতৰ কৰা। বৰ্তমান সমাজত নাৰী নিৰ্যাতন, যৌতুক প্ৰথা আদি নাৰীসকলে বিভিন্ন আজিকালি বেয়া কামত লিপ্ত হৈ থাকিব বিচাৰি আৰু সেইবিলাকৰ পৰা আমাৰ নাৰীসকলক উদ্ধাৰ কৰি অনা বা তেওঁলোকক ভাল উপদেশেৰে ভাল নিয়মেৰে তেওঁলোকক সমাজৰ লগত একত্ৰিত কৰাৰ আমাৰ এই নাৰী কল্যাণ মঞ্চৰ উদ্দেশ্য। অসমৰ বিভিন্ন প্ৰান্তত আমি শাখা খুলিবলৈ আগবাঢ়ি আছো আৰু এতিয়া বৰপেটাতো আমাৰ এটা অনুষ্ঠান শাখা হৈছে সুন্দৰকে। যে আমাৰ নাৰী কল্যাণ শব্দটোতে আমাৰ বহুখিনি কথা জড়িত থাকে। ইয়াত কল্যাণ বুলি কওঁতে আমাৰ সকলো ফালৰ পৰা আহিব, মহিলাসকলক আগুৱাই আনিব লাগিব আৰু সমাজখনৰ এতিয়া যিবোৰ পৰিৱৰ্তন আহিছে সেইখিনি সচেতনভাৱে আমি মহিলাসকলে তাত কেনেকৈ সেই প্ৰত্যাহ্বান কিছুমান আহি পৰিছে, সেই প্ৰত্যাহ্বানবিলাকৰ আমি কেনেকৈ সন্মুখীন হ'ম, সেই কথাবিলাকো আমাৰ অসমৰ তৰফৰ পৰা আমি যি দিহা পৰামৰ্শ দিওঁ শাখাসমূহে তেনেকৈ কামবোৰ কৰি যায়। আজি ইয়াতে এতিয়া বামুণ্ডী শাখাই যিটো অনুষ্ঠান কৰিছে, ইয়াত সচেতন হ'বলৈ হ'লে আমি কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰিব লাগিব য'ত মহিলাসকলক জড়িত কৰিব পৰা যায়। আৰু অকল মহিলাৰ দ্বাৰাই মহিলাসকলৰ সমস্যা যিবোৰ সন্মুখীন হৈ আহিছে সেইবোৰ সমাধান কেতিয়াও নহয়। ইয়াত পুৰুষসকলৰ সহযোগিতা লাগিবই। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মহিলাগৰাকীক পুৰুষ পিতৃ মাতৃ বা অভিভাৱকসকলে যেনেকৈ ছোৱালীজনীক ঘৰুৱা কামতে ব্যৱহাৰ কৰি নাথাকি ছোৱালীজনীক উলিয়াই পঠাব লাগিব, উপযুক্ত শিক্ষাৰ কাৰণে বিদ্যালয়লৈ পঠাব লাগিব, তেনেকৈ ঘৰখনত পঢ়া শুনাৰ কাৰণে সুবিধাও দিব লাগিব। আৰু ছোৱালীজনীক যিহেতু কিছুমান প্ৰতিভা থাকিব, সেই প্ৰতিভাবিলাক বিকশিত কৰাৰ ক্ষেত্ৰত এখন যিটো মঞ্চ লাগে, সেই মঞ্চখন আমাৰ নাৰী কল্যাণ মঞ্চই দিব পাৰে, শাখাসমূহে দিব পাৰে। আৰু মানসিক যিটো সাহস, শিক্ষাৰ দ্বাৰাহে মানসিক সাহস এগৰাকী ছোৱালীয়ে পাব পাৰে আৰু এনেকুৱা এখন মঞ্চত জড়িত হৈ তেওঁলোকে বহু কথা জানিব পাৰে। সেই ব্যৱস্থাটো আমাৰ নাৰী কল্যাণ মঞ্চৰ পৰা দিবলৈ আগবঢ়া হৈছে। লগতে এতিয়া যিটো নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত হয় আমাৰ মহিলাসকলেই বহুতখিনি দায়ী।
শাহুৱেকে বোৱাৰীয়েকক বা আজিকালি বোৱাৰীয়েকে শাহুৱেকক নিৰ্যাতন দিয়া যিবোৰ পৰিঘটনা ঘটিছে, আকৌ লগতে পিতৃ মাতৃক আমি এতিয়া সংবাদ মাধ্যমত দেখিবলৈ পাওঁ, টিভিটো দেখিবলৈ পাওঁ, পিতৃ মাতৃক যিটো নিৰ্যাতন, পুত্ৰই নহয় ছোৱালীসকলেও দিয়া দেখুৱাই আমি দেখা পাওঁ, বাতৰি পঢ়িবলৈ পাওঁ। এই কথাবোৰ যাতে নাইকিয়া কৰিব পাৰোঁ, তাৰ কাৰণে আমি সৰু সৰু এনেকুৱা শাখাবিলাকৰ জৰিয়তে আমি সেই ব্যৱস্থাবোৰ ল'ব লাগিব। আৰু যি পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক আঙুলিত ধৰি আগবঢ়াই নিছিল, সেই পিতৃ মাতৃক বাৰ্ধক্য অৱস্থাত আমাৰ পুৰুষ মহিলা বা নাৰীসকলে বিশেষভাৱে যাতে যতন ল'ব পাৰে, তেনেকুৱা কথাবোৰো আহি পৰিব। আৰু যিটো চোৰ ডকাইত বা নাৰীৰ নিৰ্যাতন, যিবোৰ এতিয়া চিলনী চোৰে আপোনাৰ লৈ যায়, চেইনডাল কাঢ়ি লৈ যোৱা বা ৰাস্তাই ঘাটে গাড়ীয়ে মটৰে যাওঁতে যিখিনি কিছুমান দুৰ্বৃত্তৰ দ্বাৰা যিবোৰ সন্মুখীন হয় ছোৱালীসকলে, মহিলাসকলে, সেইবিলাকৰ প্ৰতি কেনেকৈ আমি তাৰ এই প্ৰত্যাহ্বানবিলাক আমি সন্মুখীন হ'ম, কেনেকৈ আমি ছোৱালীসকলক তাৰ সেই সমস্যাবিলাক আমি নাইকিয়া কৰিবলৈ বা সেই প্ৰত্যাহ্বানবিলাক আমি কেনেকৈ সহজে আগবাঢ়ি আঁতৰাই পেলাই আমি যাব পাৰোঁ, তেনেকুৱা কথাবোৰো আমাৰ নাৰী কল্যাণ মঞ্চৰ দ্বাৰা শিকোৱা হয়। বা তেনেকুৱা এটা সচেতনতা, সজাগতা সভা আমাৰ বিদ্যালয়সমূহত বা অঞ্চলটোত বিভিন্ন অনুষ্ঠানত এইবিলাক কৰি পেলাই তেওঁলোকক সজাগ কৰি তোলা হয়। কাৰণ আমি হয়তো টাইকাণ্ডো বা কিবা এনেকুৱা ধৰণৰ শিক্ষা দিব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ আজিকালি যিহেতু ছোৱালীসকলে বহুখিনি সচেতনো এইবিলাকৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আমি তেওঁলোকক সচেতন কৰি তুলিব পাৰোঁ। যেনে এতিয়া য'তে ত'তে যেতিয়াই তেতিয়াই যাব নালাগে। ধৰক গধূলি সময়ৰ পিছত আমি এতিয়াও সমাজখন যদিও আগবাঢ়ি গৈছোঁ, আমাৰ এতিয়াও মহিলাসকল ইমান আমাৰ নিচিনা ঠাইত, আমাৰ অসমত বা আমাৰ যিটো সামাজিক পৰিৱেশত এতিয়াও মহিলাসকলে ৰাতি বিয়লি তেনেকৈ ওলাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট ভয়ৰ কাৰণ থাকিব পাৰে বা বাধা বিঘিনি থাকিব পাৰে। সেইবিলাক আমি কেনেকৈ মোকাবিলা কৰিম, বা সেই ক্ষেত্ৰত য'ত নোযোৱাকৈ হয়, য'ত আমি নগ'লেও ঘৰখনত থাকি পেলাই আমি পঢ়া শুনা কৰি আমি নিজৰ উপাৰ্জন কৰিব পৰা যায়, সেইখিনি সময়ত গধূলি সময়ত বাহিৰলৈ নগৈ, তেনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা শাখাবিলাকে সেই কথাবোৰ আমি অঞ্চলবিলাকত শিকাব পাৰোঁ। এনেকুৱা উদ্দেশ্যৰে বহু আছে যিবিলাক হয়তো কৈ শেষো কৰিব নোৱাৰি, কিন্তু আমি সময়ে সময়ে যিবোৰ প্ৰত্যাহ্বান আহিছে, সেই প্ৰত্যাহ্বানবিলাকক নেওচি যাবলৈ, সহজে সেইবিলাক মোকাবিলা কৰি যাবলৈ নাৰী কল্যাণ মঞ্চ অসমৰ তাৰ এই অনুষ্ঠানতে সহায় আগবঢ়াবলৈ শাখাসমূহক আগবাঢ়ি আহিছে। আৰু লগতে প্ৰতিভাসমূহ, প্ৰত্যেকজন ছোৱালী বা মহিলাসকলৰ যিবোৰ প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত, লেখা মেলা ক্ষেত্ৰতেই হওক, আজি ইয়াতে যেনেকৈ গীত মাত কৰিছে, এইবিলাকৰ ক্ষেত্ৰতেই হওক, এনেকৈ ধৰণৰ আমি অনুষ্ঠানবিলাকৰ জৰিয়তে, শাখাসমূহৰ জৰিয়তে আগবঢ়াবলৈ বিচাৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।